Say No to Drugs আজি এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো। আজি এটা বিশেষ দিন ড্ৰাগছ বিৰোধী দিৱস হিচাপে বিশ্বই পালন কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবলৈ সকলোৱে চেষ্টা কৰিছে। ড্ৰাগছ আজিৰ তাৰিখত এটা মহাব্যাধি হিচাপে চিহ্নিত হৈছে। বৰ্তমান সময়ত বিশেষকৈ অসমত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ অন্য প্ৰান্ততো আমি প্ৰতিদিনে এই ধৰণৰ ঘটনা দেখিবলৈ পাওঁ যে ড্ৰাগছ আসক্ত হৈ বহু যুৱক যুৱতীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। লগতে বিভিন্ন ধৰণৰ সমস্যা, পৰিয়ালৰ সমস্যা, আনুষংগিক সমস্যাসমূহ আছে। কিন্তু প্ৰশ্ন উঠিছে ড্ৰাগছ আসক্ত হোৱাৰ পিছত তাৰ পিছত আৰু পুনৰ জীৱন লাভ নকৰিব নেকি, আৰু যদি কৰে কি ধৰণে কৰিব, কি কি উপায় আছে, সেই সম্পৰ্কে আজি ষ্টুডিঅ'ৰ মাজত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আজিৰ এই বিশেষ দিনটোত আমাৰ লগত সহযোগী হিচাপে যিসকল অতিথি আছে আমি তেখেতসকলক চিনাই কৰাই দিব বিচাৰিছোঁ। ষ্টুডিঅ'ত উপস্থিত আছে সোভেৰেইনিটি ফাউণ্ডেশ্যনৰ প্ৰকল্প সঞ্চালক সীমান্ত দাস ডাঙৰীয়া, স্বাগতম জনাইছোঁ। প্ৰশাসনিক মুৰব্বী সিদ্ধাৰ্থ প্ৰতিম দত্তক স্বাগতম জনাইছোঁ, আৰু চিকিৎসক তেখেত ডক্টৰ প্ৰীতম শৰ্মা, আপোনাকো স্বাগতম জনাইছোঁ। আচলতে আজিৰ এই দিনটোত বিশ্বৰ অন্য প্ৰান্তত যি ধৰণে যুদ্ধ ঘোষণা কৰিছে ড্ৰাগছৰ বিৰুদ্ধে, সেইধৰণে ড্ৰাগছৰ বিৰুদ্ধে যুঁজি আহিছে আজি আমাৰ মাজত উপস্থিত থকা এইসকল সদস্য। সোভেৰেইনিটি ফাউণ্ডেশ্যনে সেই সম্পৰ্কে কাম কৰি গৈছে, আৰু তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই সীমান্ত দাস আপোনাৰ পৰাই জানিবলৈ চেষ্টা কৰিম। আজিৰ এই বিশেষ দিনটোত এটা বিশেষ উদ্দেশ্য আছে। সকলোৱে বিশ্বৰ সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে যুঁজিছে, আৰু আপোনালোকেও ক্ৰমাগতভাৱে আপোনালোকৰ সংস্থাৰ ফালৰ পৰা যুঁজি আহিছে, বিভিন্ন ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছে, আৰু লগতে আপোনালোকৰ সংস্থাত যিসকলে ইতিমধ্যে ড্ৰাগছ আসক্ত হৈ আহে তেওঁলোকক ঠিক কৰাৰ কাৰণে বা সুস্থ কৰাৰ কাৰণে এটা নতুন জীৱন দিয়াৰ কাৰণে চেষ্টা চলাই আহিছিল। এই দিনটোত উপলব্ধি কি আপোনালোকৰ? এই দিনটোত মানে এইটো বস্তুৱে ভাল লাগে যে আমি সদায় নিজকে ৰিমাইণ্ড কৰিব পাৰোঁ বা আমাৰ নিজৰ মনত সেইটো বস্তু আনিব পাৰোঁ যে এই যুদ্ধটো চলি আহিছে বহু বছৰৰ পৰা আৰু চলি গৈ থাকিব। চলি নগ'লে আজি আমাৰ সমাজখন যি ৰূপত পৰিণত হৈছে এই ড্ৰাগছৰ দ্বাৰা, ড্ৰাগছ মানে মই অকল হেৰ'ইন বা ব্ৰাউন চুগাৰৰ কথা কোৱা নাই, মই অকল মদৰ কথাও কৈছোঁ। মদও এটা চবতকৈ পুৰণা ড্ৰাগছ পৃথিৱীৰ। সেইটো যোনখিনি আমাৰ মানুহখিনিক বা আমাৰ যোন পৰিয়ালবোৰ অনিষ্ট কৰিছে, যোনবোৰ ল'ৰা, আজিকালি অকল ল'ৰা নহয় ছোৱালী, চবকে এটা মানে দিশাহীন কৰি দিছে। মানে তেওঁলোকৰ কোনো এইটো নাইকিয়া হৈ গৈছে, মানে জীয়াবলৈ কোনো মন নাইকিয়া হৈ গৈছে। তেওঁলোক এইটো বস্তুত আসক্ত হৈ তেওঁলোকৰ গোটেই লাইফটো বৰবাদ কৰি আছে। তে আমি বিচাৰোঁ যে আমি চেষ্টা কৰোঁ যে এইখিনি মানুহখিনিক যোনবোৰ আসক্ত হৈছে, এডিকশ্যন বেমাৰটোত পৰিণত হৈছে, ফ্ৰম দ্য এডিকশ্যন, সেই এডিকশ্যন বেমাৰৰ পৰা আমি তেওঁলোকক কেনেকৈ সহায় কৰি কেনেকুৱা এটা নতুন বাট দেখাওঁ য'ত তেওঁলোকে নতুন জীৱন এটা লাভ কৰে, নতুন জীৱন এটা লাভ কৰে, নতুন জীৱন এটা গঢ়ি তুলিব পাৰিব, য'ত আগৰ যিখিনি বেয়া হ'ল কিন্তু এটা নতুন এটা ভাল ৰাস্তাত আগবাঢ়িবলৈ তেওঁলোকে চেষ্টা কৰিব লাগিব। তেনেকুৱা আপোনালোকে ল'ৰা ছোৱালী পাইছে? বহু পাইছোঁ, তেনেকুৱা ল'ৰা ছোৱালী লগ পাইছে, তেওঁলোকক লগ পাইছোঁ। আমি নিজেও সেনেকুৱা আজি মই এজন আসক্ত আছিলোঁ এসময়ত, এতিয়া মই এজন ৰিকাভাৰিং পাৰ্চন। আজি ৰিকাভাৰিং পাৰ্চন, আজি মই 20 বছৰৰ পৰা মই ৰিকাভাৰিং কৰি আছোঁ, কিন্তু মই আগবাঢ়ি আহিছোঁ লাইফত। আৰু সেইকাৰণে মই মোৰ লগত আৰু আমাৰ নিচিনা মানুহ তেওঁলোকক হাতত ধৰি তেওঁলোককো মই আগবঢ়াব মই চেষ্টা কৰিছোঁ। এইটোৱে মোৰ উদ্দেশ্য জীৱনৰ। ঠিক আছে, ধন্যবাদ। মই আহিম আপোনাৰ ওচৰলৈকে। সিদ্ধাৰ্থ প্ৰতিম দত্ত, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আজিৰ দিনটোত তেখেতে কৈছে ইতিমধ্যে যে লগ পাইছে, আপোনালোকে বিভিন্ন সময়ত লগ পাইছে, আপুনি নিজেও আসক্ত আছিলে, গতিকে সেই আসক্তিটো কি আচলতে আপুনি উপলব্ধি কৰিব পাৰে, আৰু তাৰ পৰা ওলাই অহাৰ সেই যিটো ৰাস্তা, সেই ৰাস্তাটো আপোনালোকে উপলব্ধি কৰিব পাৰে। আজিৰ তাৰিখত যুৱ প্ৰজন্মই কিন্তু ড্ৰাগছৰ প্ৰতি সাংঘাতিক ধৰণৰ আসক্ত হৈ পৰিছে। তেওঁলোকৰ বাবে কিমান দূৰ সম্ভৱ বা কি ধৰণে ওলাই আহিব পাৰিব, আজি তেখেতসকলৰ আচলতে পিতৃ মাতৃও জানিব বিচাৰিব। শান্তনু দা, প্ৰথম কথা হ'ল যে ৰিকভাৰী ইজ পচিবল। মানুহ এটা ৰিকভাৰী কৰাটো পচিবল হয়, এইটো 100% পচিবল হয়। কাৰণ যদি ৰিকভাৰী কৰাটো পচিবল নহ'ল হয়, যোৱা বছৰ আমি যিমানখিনি ট্ৰিটমেণ্ট কৰিলোঁ, 49টা পেচেণ্ট দে আৰ ইন ৰিকভাৰী। তাৰমানে 49টা ল'ৰা যদি আজি ৰিকভাৰীত আছে এনেই 1 year, তাৰে ভিতৰত আপোনাৰ কছাৰী বস্তিৰ ল'ৰাও আছে, বিৰুবাৰীৰ ল'ৰাও আছে, আমবাৰীৰ ল'ৰাও আছে। মই একদম কৈয়ে দিছোঁ, উই হেভ গট দ্য ডাটা যে তেওঁলোকে আজিলৈকে একো বস্তু বেয়া বস্তু চোৱা নাই তাৰপিছত ওলাই অহাৰ পিছত। তো আমি সেইকাৰণে ফিল কৰোঁ যে আজিৰ দিনটো মোৰ এনেকুৱা এটা ফিল হৈ আছে যে উই ফিল প্ৰাউড অফ ডেট।
আমি প্ৰাউড কৰি আছোঁ যে আজি আমি যেতিয়া সেই চেণ্টাৰটো আজি 1.5 বছৰ আগত আৰম্ভ কৰিছোঁ বা 1 বছৰ আগত যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰায় 1.5 বছৰে হ'ব তেতিয়া আমাৰ জীৱনত এটা উদ্দেশ্য আছিল ছাৰ এটা বেলেগ চেণ্টাৰত কাম কৰিছিল মই এটা বেলেগ চেণ্টাৰত কাম কৰিছিলোঁ আমি যেতিয়া ছাৰ আৰু মই লগ হ'লোঁ তেতিয়া আমাৰ জীৱনত এটা উদ্দেশ্য আছিল কি যে মই যোৱাবাৰো আপোনাৰ ইণ্টাৰভিউতে কৈছোঁ মই দিল্লীত চাকৰি নকৰিলোঁ বিকজ জীৱনৰ উদ্দেশ্য আছিল কি মই নিজে ঠিক থাকিম আৰু বেলেগক এডিকশ্যনৰ পৰা সহায় কৰিম ছাৰৰো উদ্দেশ্য এইটোৱে নহ'লে ছাৰে যে ভায়েক ইউএছত থাকে ইউএছত থাকিব পাৰে কিন্তু আমাৰ জীৱনত এটা উদ্দেশ্য বনাই লৈ আমি সেইটো আগবাঢ়ি আছোঁ আজিৰ দিনত ধৰক এৱাৰনেছ বিশ্বাস কৰক শান্তনু দা মই যিবিলাক আসাম পুলিচৰ লগত যিবিলাক এৱাৰনেছত গৈ আছোঁ আই ডোণ্ট গেট মানি মই আজি উবেৰ লৈ গৈছোঁ আই হেভ পেড ফ্ৰম মাই পকেট তেওঁলোকে মোক দিব খোজে আই ডোণ্ট টেক মই কেতিয়াও নলওঁ এটা মই সমাজৰ প্ৰতি এটা ৰেছপনচিবিলিটি দিছ ইজ দ্য ৰেছপনচিবিলিটি টুৱাৰ্ডছ মাই ছ'চাইটি আজি যদি মই ছ'চাইটিৰ প্ৰতি ৰেছপনচিবিলিটি নলওঁ তেতিয়াহ'লে মোক ভগৱানে কিয় মোক সেই দিনটো দিছিল যেতিয়া মোক ভগৱানে এই নিচাৰ পৰা মোক আঁতৰাই আনিছিল চ' স্পিৰিচুৱেলি 1% হেভ টু বি ডেভেলপ তেতিয়াহে বুজি পাব যে মোৰ সমাজৰ প্ৰতি কি ৰেছপনচিবিলিটি আছে আৰু সেইধৰণে আপোনালোকে কাম কৰি গৈছে এৱাৰনেছ কৰে আৰু তাৰ লগতে যিসকলে আপোনালোকৰ সংস্থাত বা চেণ্টাৰত আহে কেন্দ্ৰত আহে তেওঁলোকক মুক্ত কৰি যোৱাত আপোনালোকে সহায় কৰোঁ কাউন্সেলিং আপোনালোকেও দিয়ে আমি কাউন্সেলিং দিওঁ আৰু ইয়াতে আমাৰ ডক্টৰো আছে আমাৰ ধৰক আজি আমি চেণ্টাৰৰ এটা গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এটা ইন হাউচ ডক্টৰ আছে ৰেচিডেণ্ট ডক্টৰ এনি টাইম তেখেত এভেইলেবল যে ৰাতি যদি তেওঁক আমি 10টা-11টা বজাতো মাতোঁ মানে সি ইমিডিয়েটলি আহি পিনে পেচেণ্টটো আজি এজন পেচেণ্ট আহিছে যোৰহাটৰ পৰা ইমিডিয়েট তেওঁ এটেণ্ড কৰিছে ইমিডিয়েট কাৰণ দেট ইজ হিজ ৰেছপনচিবিলিটি তেওঁ সেইটো মেডিকেল পাৰ্টটো তেওঁ চায় চ' বাকী ডক্টৰ্ছ আছে আমাৰ চাইকেট্ৰিক ডক্টৰ্ছ 3জনকৈ চাইকেট্ৰিক ডক্টৰ মেডিচিনৰ ডক্টৰো আছে তো মেডিকেল পাৰ্টটো তেওঁ চায় কাউন্সেলিং পাৰ্টটো আপোনাক আজি মই এইকাৰণে কৈছোঁ যে কাউন্সেলিং পাৰ্টটো ছাৰে মোক এইবাৰ আমি যেতিয়া ফাৰ্ষ্ট ফ্ল'ৰ বনালোঁ ফাৰ্ষ্ট ফ্ল'ৰটো আমি হলটো এচি কৰিছোঁ তাত নাথাকে খালি থকা খোৱা মানে খোৱা লোৱা বা তাত ক্লাছেছ হয় ছাৰে কৈছে মই এটা তলত এটা ৰুম লাগে সিদ্ধাৰ্থ মোক এটা ৰুম লাগে মই ক'লোঁ ছাৰ মই যিহেতু এডমিনিষ্ট্ৰেশ্যনটো চাওঁ মই ক'লোঁ ছাৰ কি কৰিব নহয় মই অফিচত কাউন্সেলিং দিয়াটো টান হয় কাৰণ কাউন্সেলিংটো 1-to-1 হয় তো চব কথাটো ক'ব নোৱাৰে তো ছাৰে এটা পাৰ্চনেলি কাউন্সেলিং দিয়ে আৰু মোকো এটা টাইমত ছাৰে মোক বহুত সহায় কৰিছে কাউন্সেলিং কৰি পিনে মই বহুত চেঞ্জ হৈছে মাইণ্ডটো তো সেইটো এটা পাৰ্ট আৰু থাৰ্ড পাৰ্টটো হৈছে মই ভাবোঁ যে উই আৰ ভেৰি ফ'কাছ অন য়োগা মেডিটেশ্যন প্ৰণায়াম যিটো আমাৰ এনেকুৱা বস্তু যোনটোত আমাক ভগৱানৰ লগত আমি এটা ভাল কানেকশ্যন ক্ৰিয়েট কৰিব পাৰোঁ যেতিয়ালৈকে এটা মানুহে ভাল কানেকশ্যন ভগৱানৰ লগত ক্ৰিয়েট নকৰে সি ভাল কোনটো বেয়া কোনটো বুজিয়ে নাপায় চ' সেই বস্তুটোৰ কাৰণে আমি তেনেকৈ আপোনালোকে আগবঢ়াই লৈ যায় ঠিক আছে এবাৰ মই ডক্টৰ প্ৰীতম শৰ্মা আপোনাৰ পৰাই জানিব বিচাৰিম কি ধৰণে যথেষ্ট তেখেতে কৈছে ইতিমধ্যে এটা বছৰত 45গৰাকী আসক্তই নিচামুক্ত হৈছে 49 গৰাকী আমি কি কাৰণত আসক্তি লাভ কৰে বা আজিৰ তাৰিখত কি ধৰণৰ সমস্যা আছে সেইটোতো আমি আলোচনা কৰিমেই কিন্তু সেই আসক্তসকল যদি আহে সেইসকলে কি ধৰণে পৰিত্ৰাণ কৰিব আপোনালোকে এনেকুৱা কি ধৰণে ট্ৰিটমেণ্ট চলায় আজি সেইসকলৰ পৰিয়ালৰ লোকে আশ্বস্ত হ'ব বিচাৰিব পাৰে যে মোৰ ল'ৰা বা ছোৱালী যি আসক্ত হৈছে আমি যদি তাত পঠিয়াওঁ কি ধৰণে সুস্থ আহিব মই সেই প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা জানিম কিন্তু এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই ডক্টৰ প্ৰীতম শৰ্মা আপোনাৰ পৰাই জানিব বিচাৰিছোঁ প্ৰশ্ন আছিলে বিৰতিৰ পূৰ্বে মই আজি ৰেচিডেণ্ট ডক্টৰ সোবৰাইটি ফাউণ্ডেশ্যন হিচাপে মই ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু আজি যিহেতু ড্ৰাগছৰ সেৱন বা ড্ৰাগছৰ ব্যৱহাৰৰ কথা ইয়াতে আমি ডিছকাছ কৰি আছোঁ অলপ আগতে ছাৰে কোৱাৰ নিচিনাকৈ ড্ৰাগছত এটা খুব ডাঙৰ বস্তু আমাৰ এলকহলটো তাতে ড্ৰাগছত পৰে ইট ইজ ন'ন এজ ওৱান অফ দ্য অল্ডেষ্ট ড্ৰাগ এলকহলটো চ' প্ৰথম মই যিহেতু এজ এ ডক্টৰ মই মেডিকেল পাৰ্টটো ডিছকাছ কৰিব বিচাৰোঁ যে ড্ৰাগছ বা এলকহল সেৱন কৰাৰ পিছত যিটো এডিকশ্যন হয় সেই এডিকশ্যনটো বৰ্তমান WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে টপ 5 আপোনাৰ মাৰাত্মক বেমাৰৰ ভিতৰত আপোনাৰ এয়া কৰিছে তো আমি আগতে
আমাৰ সিদ্ধাৰ্থ দাই কোৱাৰ নিচিনা এৱাৰনেছ যিটো আমাৰ সমাজত এতিয়াও এডিকশ্যনটো বা এইটো এটা বেয়া হেবিট বা এটা বেয়া অভ্যাসৰ নিচিনা মানুহে চায় বা মানে এইটো অলপ লেক অফ এৱাৰনেছৰ কাৰণেও হয় যে বহুত মানুহ এতিয়ালৈকে গম নাপায় যে এডিকশ্যনটো এটা বেমাৰ এতিয়া আমাৰ বাহিৰৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ বা বহুতত এইটো বস্তু প্ৰচলিত হৈছে যে এডিকশ্যনটো এটা বেমাৰ আৰু এইটো WHO কোৱা মতে টপ 5 মাৰাত্মক বেমাৰৰ ভিতৰত এডিকশ্যনটো এটা এডিকশ্যনটো এটা গতিকে বেমাৰ হিচাপে ট্ৰিট কৰিব এইটো এটা প্ৰথম কথা হৈছে এডিকশ্যনটো এটা বেমাৰ চ' কিন্তু এইটো এটা এনেকুৱা এটা বেমাৰ যিটো বেমাৰৰ কোনো স্পেচিফিক ট্ৰিটমেণ্ট নাই মই এটা উদাহৰণ এটা দি কিনে কৈছোঁ যেনেকৈ আমাৰ মানুহৰ ডায়েবেটিছ হয় তো ডায়েবেটিছটো আমাৰ কেনেকুৱা বেমাৰ ডায়েবেটিছটো আমাৰ বডিত এটা ইনচুলিন হৰমনটো চিক্ৰিশ্যনটো কম হোৱাৰ কাৰণে চুগাৰ লেভেলটো বাঢ়ি যায় যাৰ কাৰণে আমি গোটেই জীৱনভৰ আমি ঔষধ খাই থাকিব লাগিব লগত আমাৰ লাইফষ্টাইল বা ডিচিপ্লিন লাইফ এটা জীয়াব লাগিব কিন্তু এইটো আমি গোটেই জীৱনটো কৰি থাকিব লাগিব মানে এদিনতে যে ভাল হৈ যাব দুদিনত ভাল হৈ যাব এনেকুৱা কথা নহয় চ' এডিকশ্যনটো এনেকুৱা এটা বেমাৰ যিটো আপোনাক আজিলৈকে এনেকুৱা কোনো মেডিচিন ওলোৱা নাই বা কোনো এনেকুৱা ট্ৰিটমেণ্ট ওলোৱা নাই যে এদিন বা দুদিনত ভাল হৈ যাব চ' এডিকশ্যনত আমি কিছুমান মানি চলিবলগীয়া কথা থাকে আৰু তাৰ কাৰণে আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে আমাৰ সীমান্ত দা আৰু সিদ্ধাৰ্থ দাহঁতৰ নিচিনা প্ৰফেশ্যনেল মানুহ এইটো লাইনত আৰু তেওঁলোকে এটা প্ৰফেশ্যনেল গাইডেঞ্চ দিব পাৰে আৰু মই ইমান দিনৰ পৰা ছ'চাইটি ফাউণ্ডেশ্যনৰ লগত জড়িত হৈ আছোঁ মই দেখিছোঁ যে এইটো এটা এওঁলোকৰ যিটো স্পিৰিচুৱেল প্ৰগ্ৰেম এটা স্পিৰিচুৱেলিটি চ' এই বস্তুটোৱে বহুত এটা ভাল এফেক্ট দেখায় মানে আপোনাৰ যিটো আপোনাৰ নিচাৰ পৰা দূৰ হোৱাৰ কাৰণে বহুত এনেকুৱা আমি দেখা পাইছোঁ এডিকশ্যনত আসক্ত মানুহ পিছলৈ গৈ খুব ধুনীয়া এটা জীৱন ব্যতীত কৰে আৰু তাতে থাকি মই দেখিলোঁ এওঁলোকৰ যিটো এটা প্ৰগ্ৰেম আছে 6 মান্থছৰ এটা প্ৰগ্ৰেম আছে কোৰ্চ পিৰিয়ড আছে ইয়াতে মেইনলি আপোনাৰ এইটো প্ৰগ্ৰেমটো যিহেতু এটা স্পিৰিচুৱেল প্ৰগ্ৰেম ইয়াতে আমাৰ মেইনলি যিটো লাইফষ্টাইল মডিফিকেশ্যন মানে এডিকশ্যনৰ সময়ত যিটো এটা স্পিৰিচুৱেল বেংক্ৰাফ্টিৰ নিচিনা হয় মানুহৰ মানে সামাজিক কোনো নাথাকে ঘৰত কাজিয়া বা বাহিৰত সমাজৰ লগত কোনো এটা নাথাকে আল্টিমেটলি মানুহটো আইচলেটেড হৈ যায় আকৌ বেছিকৈ এডিকশ্যনত হয় চ' সেই বস্তুবোৰ এই লাইফষ্টাইল মডিফিকেশ্যনটো আমাৰ ইয়াতে ৰিহেবিলিটেশ্যনত শিকোৱা হয় যে কেনেকৈ টাইমৰ কাম টাইমত কৰিব লাগে এটা লাইফষ্টাইলটো কেনেকৈ ধুনীয়াকৈ বনাব লাগে য়োগা হয় মেডিটেশ্যন হয় এটা আধ্যাত্মিক দিশটোৰ দিশেদি চোৱা আপোনাৰ ফালৰ পৰা কি পাৰ্ট থাকে ধৰা হ'ল এজন আহিলে তেনেকুৱা এজন আসক্ত লোক এজন আহিলে তাৰপিছত চিকিৎসা কি ধৰণৰ প্ৰয়োজন হয় কেতিয়া প্ৰয়োজন হয় আচ্ছা প্ৰথম এজন এনেকৈ যেতিয়া আপোনাৰ এজন ড্ৰাগছ আসক্ত বা এলকহলৰ আসক্ত পেচেণ্ট এজন মোৰ তাত আহে তেতিয়াহ'লে ফাৰ্ষ্ট অফ অল আমি চাওঁ যে মানে পেচেণ্টজনৰ সেইখিনি সময় মানে শাৰীৰিক অৱস্থাটো কেনেকুৱা থাকে বা তেওঁৰ কিছুমান পেচেণ্টৰ বহুত যদি ক্ৰনিক ইউজ থাকে বহুত দিনৰ পৰা ইউজ থাকে কিছুমান মেণ্টেল কিছুমান প্ৰব্লেম হ'ব পাৰে চ' আমি নৰ্মেলি মেডিকেল পাৰ্টটো চাব গ'লে এলকহল বা ড্ৰাগছ ইউজৰ কাৰণে আমাৰ যদি চাব যায় মেইনলি আমাৰ লিভাৰ কিডনি এনেকুৱা অৰ্গেনছবোৰ আমাৰ অলপ এফেক্ট হয় চ' আমি বেচিকেলি আমি এটা স্ক্ৰিনিং টেষ্ট এটা কৰোঁ যে মানুহজনৰ অৰ্গেন স্পেচিফিক মানে ঠিকে আছেনে নাই বা তেওঁ ইয়াতে থাকিব পাৰি থাকি কিনে ইয়াতে তেওঁ কোৰ্চটো কৰিব পৰা সেই তেওঁৰ ক্ষমতাটো আছে নাই বা তেওঁ কিবা স্পেচিয়েল ট্ৰিটমেণ্ট লাগে চ' সেই দিশটো চাই কিনে আমাৰ যিখিনি জৰুৰী তেওঁ মেডিচিন থাকে এটা মেডিচিনৰ কোৰ্চ এটা আমি ষ্টাৰ্ট কৰি দিওঁ তেওঁ অহাৰ লগে লগে মেডিকেশ্যন এটা ষ্টাৰ্ট কৰি দিওঁ আৰু মই যেনেকৈ সিদ্ধাৰ্থ দাই ক'লে যে মই এজ এ ৰেচিডেণ্ট ডক্টৰ মই 24 আৱাৰ্ছ মই তাতে থাকোঁ মই তাতে ছাৰ্ভিচ দিওঁ কিবা প্ৰব্লেম হ'লে যিকোনো আপোনাৰ মেডিকেল প্ৰব্লেমটো হ'লে মই তাত মানে থাকোঁ উপস্থিত থাকোঁ মই সেইটো চাবলৈ আৰু বাকী আমাৰ যিখিনি মেডিকেশ্যন কোৰ্চখিনি সেইখিনি মানে যেনেকৈ আমি প্ৰেছক্ৰাইব কৰোঁ সেনেকৈ চলি গৈ থাকে আহিম আপোনাৰ ওচৰলৈকে মই পুনৰ সীমান্ত দাস আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আজিৰ তাৰিখত দেখা যায় যে ভিন্ন প্ৰান্তত ড্ৰাগছ উদ্ধাৰ হৈ থাকে বা এলকহলৰ কথাটো আছে আনুষংগিকভাৱে বিভিন্ন সময়ত এই ধৰণৰ ঘটনাও ঘটে যে কোনোবা এগৰাকী আসক্ত হয় আপোনালোকৰ চেণ্টাৰত ৰাখিলে আপোনালোকৰ নহয় যিকোনো এটা চেণ্টাৰত ৰখাৰ পিছত পুনৰ কিন্তু কিছুদিন থাকি তাৰ পৰা পলাই গুচি যায় তেনেকুৱা ধৰণৰ বাতৰি আমি পাই থাকোঁ তেনেকুৱা ধৰণৰ আসক্তসকলক লৈ আপোনালোকে কি কয় কেনেকৈ সেইসকল
সেইসকলক আপোনালোকে ৰখাৰ চেষ্টা কৰে বা আপোনালোকৰ তাত যদি আহে চেণ্টাৰত তেনেকুৱা ধৰণৰ আসক্ত ব্যক্তি যে বাৰে বাৰে পলাই যাব বিচাৰে টেণ্ডেঞ্চিটো থাকে সেইটো নাইকিয়া কৰাৰ কাৰণে কি ব্যৱস্থা থাকে এনেকুৱা কিন্তু তাৰ আগতে আন এটা বিৰতি ল'ব লাগিব তাৰপিছত মই উত্তৰটো জানিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই সীমান্ত দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সেইসকলৰ কথা মই উল্লেখ কৰিছিলোঁ যিসকলে বাৰে বাৰে পলাই যাব বিচাৰে কিন্তু আপোনালোকৰ তাত আহিলে এনেকুৱা কি পৰিৱেশ পাব যে সেইসকলক ধৰি ৰাখিব চাওক প্ৰথম কথা হ'ল আমাৰ পৰিৱেশটো একেবাৰে ছিকিউৰ্ড পৰিৱেশ য'ত আমাৰ ইনডোৰ গেমছ কমন ৰুম মানে আৰু আজিৰ দিনত আমি বহুতখিনি চেষ্টা কৰি মানুহ তেওঁলোকে বহুতে ডনেশ্যন দি আমাৰ অলপমান পৰিৱেশটো অলপমান AC লগাই দিছোঁ তো তেওঁলোকৰ মানে সুবিধা হওক কমন ৰুমটোত তাৰ উপৰি আমি সেই মটিভেশ্যনেল কিছুমান কাউন্সেলিং কৰোঁ তেওঁলোকৰ লগত যোনবোৰ মানে এনেকুৱা পলাই যোনটো কৈছে আপুনি পলাই যায় এনেকুৱা তেওঁলোকক আমি মটিভেট কৰিব খোজোঁ যে কিয় মই পলাই যাওঁ যোনটো বস্তু মোৰ এটা নতুন জীৱন এটা দি আছে তাক কিয় মই আদৰি নলওঁ why not I take it তেওঁলোকে গ্ৰহণ কৰে নে সেই কথাবিলাক গ্ৰহণ কৰে আৰু চেঞ্জো পাওঁ বহুতৰ তাৰপিছত চেঞ্জ হয় মানে কিন্তু এই যে যোনটো সাইকলজিকেল চেঞ্জ যোনটো সেইটো অলপ সময় লাগে কিন্তু কিমান সময় থাকিব কিমান দিন থাকিব লাগিব ধৰা হ'ল কোনোবা এজন আসক্ত আহিলে আপোনালোকৰ ওচৰত কিমান দিনত আমাৰ যোনটো প্ৰগ্ৰেম আমাৰ যোনটো ৰিকভাৰী ট্ৰিটমেণ্ট প্ৰগ্ৰেম সেইটো ছমহীয়া প্ৰগ্ৰেম ছমাহ থাকিব লাগিব যিহেতু যোনটো আপোনাক কৈ আছিলোঁ এজন মানুহ সাইকলজিকেলি চেঞ্জ হ'বলৈ অলপ সময় লাগিব তেওঁ প্ৰথমতে বস্তুবোৰ শুনে তাৰপিছত তেওঁ মনৰ ভিতৰত কিছুমান বস্তু লয় কিছুমান বস্তু নলয় কেতিয়াবা মানে এনেকুৱা হয় নিজৰ মনৰ মাজত যুদ্ধ হয় যে মই এইটো কৰিম জানো নকৰোঁ যা তাৰপিছত আকৌ ডিপলি চিন্তা কৰে এইটো ভাল বস্তুটো নিজে চালি জাৰি চাই মনত দেখে যে হাৰে পাল্লাটো দেখোন এই ভাল এপিনে বেছি ভাল তেতিয়া সেই বস্তুটো গ্ৰহণ কৰি নিজৰ লাইফটো সাইকলজিকেলি চেঞ্জ কৰে নিজৰ পাৰ্চনেলিটিটো চেঞ্জ কৰে নিজৰ থিংকিংটো চেঞ্জ কৰে নিজৰ ধাৰণাবোৰ বদলাব সেইখিনি সময়ত অলপ সময় লাগে যেতিয়া এজন মানুহে এইটো বস্তু প্ৰচেছটো আৰম্ভ কৰে নিজৰ আমি গম পাওঁ আমি এটা বডি লেংগুৱেজ বুলি এটা কথা আছে সেই বডি লেংগুৱেজৰ দ্বাৰাই আমি গম পাওঁ যে মানি লৈছে আৰু চেষ্টা কৰি আছে এইটো সময় লাগে চেষ্টাটো একেদিনাই যে মোৰ কৰিলোঁ হৈ গ'ল নহয় অলপ সময় লাগে যিদিনাখনৰ পৰা আপোনালোকৰ ওচৰত আহিব সেইদিনাখনৰ পৰা আৰু সেই ধৰণৰ নিচা গ্ৰহণ কৰিব নোৱাৰিব তেওঁলোকে নিচা গ্ৰহণ কৰিব নোৱাৰে সোমোৱাৰ দিনাখনৰ পৰা আৰু নোৱাৰে পৰিৱেশে নাই সেইটো তাত আৰু পৰিয়ালৰ লোক আহিব পাৰে নে তেওঁলোকক পৰিয়ালৰ লোক আহে সময় আছে আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মতে তেওঁলোকে আহে কিছুমান তেওঁলোকক ফোনো কৰে যেনেকুৱা আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মতে তেওঁলোকৰ লগত কথাও পাতে কিবা এনেকুৱা আছে নেকি ঠাই লিমিটেশ্যন আছে নেকি বা গুৱাহাটীৰে হ'ব লাগিব নাই ঠাই লিমিটেশ্যন অল নৰ্থ ইষ্ট কি অল ইণ্ডিয়াৰ হ'ব পাৰে তেওঁ যদি জম্মু এণ্ড কাশ্মীৰৰ পৰা আহিব খোজে আমাৰ তাত দিছ ইজ মষ্ট ৱেলকাম তেওঁ আহিব পাৰে ঠিক আছে এৱাৰনেছৰ কথা আপুনি কৈ আছিলে এটাতো আমি গম পালোঁ যে আপোনালোকৰ চেণ্টাৰত আহি সেইজনে সুস্থ হৈ আছে গতিকে যিটো কথা কৈছে বিভিন্ন ঠাইৰ পৰা আহিব পাৰে গতিকে বিভিন্ন ঠাইলৈ গৈ আপোনালোকে এৱাৰনেছৰ কিবা চিন্তা চলাইছে নেকি কেনেকৈ কৰে গুৱাহাটীৰ ভিতৰতো গম পাই আছোঁ আপুনি আপডেট শান্তনুদা প্ৰথম কথা হ'ল যে আমাৰ এতিয়া ছাৰ বা মই যাব লাগিব এজনটো চেণ্টাৰত থাকিবই লাগিব আজি মই যিমান পাৰোঁ আছাম পুলিচৰ নামত যিমান পাৰোঁ মই এৱাৰনেছ কৰিছোঁ না কেতিয়াবা মই নাযাওঁ বুলি নকওঁ কাৰণ ডেট ইজ ফৰ দ্য ছ'চাইটি এৱাৰনেছটোত বস্তুটোত এনেকুৱা হয় যে ছাৰে এতিয়া আজি ছাৰৰ আমাৰ দুটা নম্বৰ আছে 9864012344 9864025744 এই দুটা নম্বৰত যদি ফোন কৰে কাৰোবাক যদি হেল্প লাগে এইটো নহয় যে আপুনি কোনোবা আহিছে কাউন্সেলিং ল'বৰ কাৰণে তাৰ কাৰণে আমি কিবা পইচা চাৰ্জ কৰিছোঁ সেইটো আমাৰ মেণ্টেলিটি নহয় কোনোবাক আমি আহিলে ফ্ৰী টু কাউন্সেলিং কৰাতে একো পইচা দিব নালাগে ন চ' সেই ছাৰেতো কেতিয়াও পইচাই লোৱা নাই আজিলৈকে কাউন্সেলিঙত ইভেন মই কাউন্সেলিং লোৱাতেও মোৰ পৰা লোৱা নাই চ' সেই যিটো বস্তু এৱাৰনেছটো এতিয়া যদি ইয়াৰ পিছত যদি আমাক মইতো গভৰ্ণমেণ্ট অফ আছাম বা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টকো ছাৰে কোৱা আছে যে আমি য'তে আমাক কয় তাতে কৰিব আমি য'তে কয় আমি যাব ৰেডি এতিয়া এজন পেচেণ্ট আছে তেজপুৰ মই জাষ্ট এটা
কথা কৈছোঁ তেজপুৰৰ পৰা মাক তাত মোক কৈছে যে আমি তেজপুৰত এখন এৱাৰনেছ কৰিম আপোনালোকে আহিব লাগিব মই নামটো নকওঁ মই কৈছোঁ 100% যাম আপোনালোকক কেনেকৈ আনিম মই কৈছোঁ উই হেভ গট আৱাৰ ভেহিকেল বাছত যাম পইচাটো আমি খৰচ কৰিম ন খাই লৈ ইমান টকা উৰালোঁ এতিয়া নোখোৱাৰ কাৰণেতো বহুত টকা ছেভ হৈছে ন তাৰ পৰা 10% খৰচ কৰোঁ দিয়কচোন 90%টো মই প্ৰফিট কৰি আছোঁ ডেট ইজ মাই কনচেপ্ট আৰু সেইকাৰণে সেইদিনা আগবাঢ়ি গৈ থাকিব আগবাঢ়ি গৈ থাকিম কাৰণ আজি যদি ভগৱানে মোক দিছে বিকজ অফ হোৱাট কাৰণ মই যদি ছ'চাইটিৰ কাৰণে কৰোঁ ভগৱানে মোক বেছি দিব সেইটো মোৰ কনচেপ্ট একচুৱেলি আমাৰ কনচেপ্ট সেইটোৱে কনচেপ্ট সেইকাৰণে যিমান পাৰোঁ দিব চেষ্টা কৰি আছোঁ আৰু এতিয়া আসক্ত আপোনালোকে এৱাৰনেছত কি কয় আসক্ত এক প্ৰকাৰটো যিসকল আসক্ত হয় আপোনালোকৰ ওচৰত আহিব তেওঁলোক ঠিক হৈ গ'ল সুস্থ হৈ গ'ল ধৰি ল'লোঁ মই দ্বিতীয় প্ৰসংগটো হৈছে কি যিসকল আসক্ত হ'বলৈ আগ্ৰহী সেই কাৰণটো কি কিয় আঁতৰি শান্তনা মই যদি ভাবোঁ চবতকৈ আমাৰ লেকিং ক'ত জানেনে চবতকৈ লেকিং হওক এতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট এইবিলাক ডিপাৰ্টমেণ্ট এক হ'ব লাগিব এক হৈ এখন কমন মিনিমাম প্ৰগ্ৰেম বুলি এটা বস্তু ওলাব লাগিব যেনেকৈ এডুকেশ্যন মানে যেতিয়া আমি LP স্কুলৰ পৰা এডুকেশ্যন লেভেলতে এই এৱাৰনেছটো এটা কাৰিকুলাম দি দিব লাগিব ইন্ট্ৰডিউচ কৰি দিয়ে এই যেনেকৈ আমাৰ মৰেল চায়েন্স ইন্ট্ৰডিউচ কৰিছিল আমাৰ সময়ত আমি মৰেল চায়েন্স পাইছিলোঁ সেনেকৈ যদি এই ড্ৰাগ এৱেৰনেছ পাৰ্চনেলিটি ডেভেলপমেণ্ট এইটো বস্তু ইণ্টিগ্ৰেট কৰি পেলাই এটা ছাবজেক্ট ওলাই দিয়ে এটা মানে হয়তো কিছু সমাধান হ'ব এক্সেক্টলি বহুতখিনি আগবাঢ়ি নাহে তেতিয়া অন্তত আসক্ত হ'বলৈ আগবাঢ়ি নাহে এটা একদম চিম্পল কথা সৰুৰ পৰা গম পাব যে এইবোৰ খালে এটা বেমাৰলৈ পৰিণত হয় আমি যোনটো গম পোৱা নাছিলোঁ আমি খাই থকা জীৱন ধাৰণৰ প্ৰক্ৰিয়াটো আছে যিটো আপোনালোকৰ ওচৰত আহি প্ৰাণায়াম কৰে য়োগা কৰে অলপ শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব যদি আমি এটা ল'ৰা ছোৱালীক সৰুৰ পৰা স্পিৰিচুৱেল ডেভেলপমেণ্ট কৰোঁ সেই ল'ৰা ছোৱালীটোৱে জীৱনত বেয়া কাম কৰিব নোৱাৰে যদি স্পিৰিচুৱেল ডেভেলপমেণ্ট এটা আধ্যাত্মিকতা আমাৰ যিটো কয় ন আধ্যাত্মিকতা আমি যদি সেইটো ডেভেলপমেণ্ট কৰোঁ খালি আমাক এতিয়া আমি কি ভাবি আছোঁ আমাক মোক মই কওঁ আই ইজ দ্য ইলনেছ আৰু উই বুলি যেতিয়া ক'ম উই ইজ দ্য ৱেলনেছ আমি বুলি ক'ব লাগিব মই নহয় চ' এই কনচেপ্টটো যেতিয়া আহিব ল'ৰা ছোৱালীক তাত তেওঁলোকে ড্ৰাগ হওক এইবিলাক একো নলয় ঠিক আছে আপোনালোক আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিখন যুদ্ধত আপোনালোকে অৱতীৰ্ণ হৈছে আমিও আপোনালোকক কথা দিছোঁ প্ৰাগনিউজক সহযোগ কৰি যাম আপোনালোকৰ এই ধৰণৰ যেতিয়া অনুষ্ঠান থাকিব আমি নিশ্চয় আপোনালোকৰ লগত থাকিম আৰু ইতিমধ্যে ৰাইজকো আমি উল্লেখ কৰিব বিচাৰিছোঁ কিছুদিন পিছতেই আমি ড্ৰাগছ বিৰোধী অভিযান এটা প্ৰাগনিউজৰ ফালৰ পৰা আৰম্ভ কৰিম য'ত সেই ধৰণৰ ঘটনা ক'ৰবাত যদি অনৈতিকভাৱে কোনোবাই ড্ৰাগছ বিক্ৰী কৰি আছে আপোনালোকে আমি এটা নাম্বাৰ দিম আমাক ফোন কৰিব পাৰে আৰু সেই ঠাইত আমি অভিযান চলাম সেই ধৰণৰ যাতে সেই ঘাটি বুলি যাক কয় সেই ঘাটিসমূহ তাৰ পৰা উৎখাত কৰিব পাৰি তাৰ বাবে আমিও চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে আজি এই বিশেষ অনুষ্ঠানৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ